নমস্কাৰ সকলোকে মোৰ এই ভিডিঅ'টোলৈ স্বাগতম জনালো। আজি ভিডিঅ'টোত মই আসাম পুলিচৰ এবি ইউবি এছৰ বাবে কেইটামান ইম্পৰ্টেন্ট কুৱেশ্যন লৈ আহিছো। অসম তথা ভাৰত চৰকাৰৰ বিভিন্ন পদসমূহত আহিবলগীয়া প্ৰশ্নসমূহৰ বিষয়ে জানিবলৈ আমাৰ চেনেল চাওক। যিসকলে মোৰ চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰা নাই এই সকলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা আৰু ভিডিঅ'টো স্কিপ নকৰি চাবা। তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনসমূহ চাই লওক। আজি প্ৰথম কুৱেশ্যনটো হৈছে কেৱল মহিলাৰ বাবে প্ৰকাশিত অসমীয়া বাতৰি কাকতখনৰ নাম কি? চাৰিটা অপচন দিয়া আছে দৈনিক জনমভূমি, দৈনিক বাতৰি, খবৰ আৰু উৰুলি। চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচন হৈছে অপচন ডি উৰুলি। নেক্সট কুৱেশ্যন সুধিছে লতাকটা ৰণ কোন চনত সংঘটিত হৈছিল? চাৰিটা অপচন দিয়া আছে 1949, 1961, 1751 and 1791। চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচন হৈছে অপচন চি 1751 চনত। নেক্সট কুৱেশ্যন সুধিছে আহোমসকলে অসমত কিমান বছৰ ৰাজত্ব কৰিছিল? চাৰিটা অপচন দিয়া আছে 500 বছৰ, 600 বছৰ, 650 বছৰ আৰু 660 বছৰ। শুদ্ধ অপচন হৈছে অপচন বি 600 বছৰ। নেক্সট কুৱেশ্যন সুধিছে তলৰ কোনটো ঘেদীয় শিলৰ উদাহৰণ নহয়? অপচন চাৰিটো দিয়া আছে 12 and 21, 12 and 25, 12 and 26, 12 and 28। চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচন হৈছে অপচন ডি 12 and 28 চনত। নেক্সট কুৱেশ্যন সুধিছে অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শহীদ কোন? অপচন চাৰিটো দিয়া আছে কনকলতা, পিয়লি ফুকন, পিয়লি বৰুৱা আৰু মণিৰাম দেৱান। চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচন হৈছে অপচন বি পিয়লি ফুকন। নেক্সট কুৱেশ্যন সুধিছে অসমলৈ কোনে মান আনিছিল? অপচন চাৰিটো দিয়া আছে মূলা গাভৰু, বদন চন্দ্ৰ, লাচিত আৰু ৰুচিনাথ। চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচন হৈছে অপচন বি বদন চন্দ্ৰ। নেক্সট কুৱেশ্যন সুধিছে ইয়াণ্ডাবু সন্ধি কেতিয়া আৰম্ভ হৈছিল? চাৰিটা অপচন দিয়া আছে 1960 চনত, 1961, 1828 and 1826। চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচন হৈছে অপচন ডি 1826 চনত। নেক্সট কুৱেশ্যন সুধিছে ইয়াণ্ডাবু সন্ধি কোন দেশত আৰম্ভ হৈছিল? চাৰিটা অপচন দিয়া আছে পাকিস্তানত, ভাৰতত, চীনত আৰু ব্ৰহ্মদেশত। চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচন হৈছে অপচন ডি ব্ৰহ্মদেশত। নেক্সট কুৱেশ্যন সুধিছে পানিপথৰ দ্বিতীয়খন যুদ্ধ কাৰ ৰাজত্বকালত সংঘটিত হৈছিল? চাৰিটা অপচন দিয়া আছে জাহাংগীৰ, হুমায়ুন, আকবৰ আৰু বাবৰ। চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচন হৈছে অপচন চি আকবৰ। নেক্সট কুৱেশ্যন সুধিছে কোনবিধ দ্ৰব্যৰ মাজেৰে তাপ শক্তি সহজে পৰিবাহিত হয়? অপচন চাৰিটো দিয়া আছে জাংফাই, কাঠ, তাম আৰু চীনামাটি। চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচন হৈছে অপচন চি তাম। নেক্সট কুৱেশ্যন সুধিছে মিটাৰ প্ৰতি ছেকেণ্ড কিহৰ একক? অপচন চাৰিটো দিয়া আছে ত্বৰণ, গতি, স্বৰণ আৰু দৈৰ্ঘ্য। চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচন হৈছে অপচন বি গতি। মিটাৰ প্ৰতি ছেকেণ্ড গতিৰ একক। নেক্সট কুৱেশ্যন সুধিছে এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ গতি কৰোঁতে পোহৰৰ দিশ সলনি হোৱাক কোৱা হয়? চাৰিটা অপচন দিয়া আছে সমাৰোপণ, অপৱৰ্তন, প্ৰতিসৰণ আৰু প্ৰতিফলন। চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচন হৈছে অপচন চি প্ৰতিসৰণ। নেক্সট কুৱেশ্যন সুধিছে তলৰ কোনটো দ্ৰব্যই নীলা লিটমাছ ৰঙা কৰে? অপচন চাৰিটো দিয়া আছে এলকালি, এচিড, ক্ষাৰ আৰু লৱণ। চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচন হৈছে অপচন বি এচিড। নেক্সট কুৱেশ্যন সুধিছে এটা মৌল কিহৰে গঠিত হয়? চাৰিটা অপচন দিয়া আছে পৰমাণু, প্লাজমা, যৌগ আৰু অণু। চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচন হৈছে অপচন এ পৰমাণু। এটা মৌল পৰমাণু গঠিত হয়। নেক্সট কুৱেশ্যন সুধিছে আমি খাদ্য হিচাপে ব্যৱহাৰ কৰা আলু কিহৰ বিকশিত ৰূপ? চাৰিটা অপচন দিয়া আছে ফল, বীজ, কাণ্ড আৰু শিপা।
চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন ডি হিপা নেক্সট কুৱেশ্যন সুধিছে তলৰ কোনটো মানৱ দেহৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি চাৰিটা অপশ্যন দিয়া আছে অগ্নাশয় থাইৰয়ড যকৃত আৰু জৰায়ু চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন সি যকৃত নেক্সট কুৱেশ্যন সুধিছে ভিটামিন সিৰ অভাৱত কি ৰোগ হয় অপশ্যন চাৰিটো দিয়া আছে পেলেগ্ৰা বেৰিবেৰি স্কাৰ্বি আৰু ৰিকেট চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন সি স্কাৰ্বি ৰোগ নেক্সট কুৱেশ্যন সুধিছে কলেৰা বেমাৰ কিহৰ পৰা হয় অপশ্যন চাৰিটো দিয়া আছে কৃমি ভেঁকুৰ বীজাণু আৰু বেক্টেৰিয়া চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন ডি বেক্টেৰিয়া কলেৰা বেমাৰ বেক্টেৰিয়াৰ পৰা হয় নেক্সট কুৱেশ্যন সুধিছে জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম গৰাকী মহিলা কোন আছিল অপশ্যন চাৰিটো দিয়া আছে মৈত্ৰী দেৱী সুচেতা কৃপালিনী আশাপূৰ্ণা দেৱী আৰু লেইলা হেড চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন চি আশাপূৰ্ণা দেৱী নেক্সট কুৱেশ্যন সুধিছে বন্দে মাতৰম গীতটো কোনে ৰচনা কৰিছিল অপশ্যন চাৰিটো দিয়া আছে বীৰ হিবাৰকাৰ চিত্তৰঞ্জন দাস বংকিমচন্দ্ৰ চট্টোপাধ্যায় আৰু ৰবীন্দ্ৰনাথ ঠাকুৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন চি বংকিমচন্দ্ৰ চট্টোপাধ্যায় নেক্সট কুৱেশ্যন সুধিছে বিখ্যাত খেলপথাৰ ইডেন গাৰ্ডেন ক'ত অৱস্থিত অপশ্যন চাৰিটো দিয়া আছে নিউয়ৰ্ক কলকাতা শ্ৰীনগৰ আৰু লণ্ডন চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন বি কলকাতা নেক্সট কুৱেশ্যন সুধিছে কেওলাদেউ ৰাষ্ট্ৰীয় উদ্যানখন ক'ত অৱস্থিত অপশ্যন চাৰিটো দিয়া আছে কৰ্ণাটক ছিকিম গুজৰাট আৰু ৰাজস্থান চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন ডি ৰাজস্থান নেক্সট কুৱেশ্যন সুধিছে ভাৰতৰ কোনটো সাগৰীয় বন্দৰ আৰৱ সাগৰৰ উপকূলত অৱস্থিত অপশ্যন চাৰিটো দিয়া আছে মচিলিপট্টনম বন্দৰ পাৰাদ্বীপ বন্দৰ কাণ্ডলা বন্দৰ আৰু হালদিয়া বন্দৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন চি কাণ্ডলা বন্দৰ নেক্সট কুৱেশ্যন সুধিছে বেহৰ সবাতোকৈ দক্ষিণত থকা মহাদেশখন কি চাৰিটা অপশ্যন দিয়া আছে এণ্টাৰ্কটিকা অহেনিয়া আফ্ৰিকা আৰু দক্ষিণ আমেৰিকা চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন এ এণ্টাৰ্কটিকা নেক্সট কুৱেশ্যন সুধিছে ভাৰত ৰত্ন সন্মানেৰে সন্মানিত একমাত্ৰ ক্ৰিকেটাৰ গৰাকী কোন চাৰিটা অপশ্যন দিয়া আছে মনছুৰ আলী খান পাটাউদি বিন মানকাৰ ডন ব্ৰেডমেন আৰু শচীন তেণ্ডুলকাৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন ডি শচীন তেণ্ডুলকাৰ নেক্সট কুৱেশ্যন সুধিছে অশোক চক্ৰটোত কিমানডাল শলা আছে অপশ্যন চাৰিটো দিয়া আছে 10ডাল 20ডাল 24ডাল আৰু 36ডাল চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন চি 24ডাল নেক্সট কুৱেশ্যন সুধিছে এ টেল অফ টু চিটিজ গ্ৰন্থখনৰ লেখক কোন চাৰিটা অপশ্যন দিয়া আছে উইলিয়াম শ্বেক্সপিয়াৰ মেৰী হেলি জনাথন ছুইফট আৰু চাৰ্লছ ডিকেন্স চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন ডি চাৰ্লছ ডিকেন্স নেক্সট কুৱেশ্যন সুধিছে তলৰ কোনগৰাকী লন টেনিছ খেলুৱৈ নহয় চাৰিটা অপশ্যন দিয়া আছে ৰাফেল নাডাল মৰ্টেন ফ্ৰষ্ট মাৰ্টিনা লাভৰাটিলোডা আৰু লিয়েণ্ডাৰ পেজ চাৰিটা ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন বি মৰ্টেন ফ্ৰষ্ট নেক্সট কুৱেশ্যন সুধিছে আহোম ৰাজবংশৰ শেষ ৰজাজন কোন আছিল অপশ্যন চাৰিটো দিয়া আছে পুৰন্দৰ সিংহ প্ৰমত্ত সিংহ ৰাজেশ্বৰ সিংহ আৰু চক্ৰধ্বজ সিংহ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন এ পুৰন্দৰ সিংহ তলৰ কোনবিধ অসমৰ লোকনৃত্য নহয় অপশ্যন চাৰিটো দিয়া আছে বাগৰুম্বা দেওধনী ঝুমুৰ আৰু ছৌ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন ডি ছৌ
উৎসৱ অসমৰ লোকনৃত্য নহয়। নেক্সট কুৱেশ্যন সুধিছে তলৰ কোনগৰাকী দশৰাজ ৰূপে জনাজাত। ৰাইট অপশ্যন দি আছে তৰুণৰাম ফুকন, লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, নবীন চন্দ্ৰ বৰদলৈ। ৰাইট অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে দশৰাজ ৰূপে জনাজাত অপশ্যন বি লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যন সুধিছে সম্ৰাট অশোক কোন ৰাজবংশৰ বিখ্যাত ৰজা আছিল। অপশ্যন চাৰিটো দিয়া আছে চালুক্য ৰাজবংশ, হক ৰাজবংশৰ, গুপ্ত ৰাজবংশৰ আৰু মৌৰ্য ৰাজবংশৰ। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন ডি মৌৰ্য ৰাজবংশৰ। নেক্সট কুৱেশ্যন সুধিছে ভাৰতত প্ৰথমটো ৰাষ্ট্ৰীয় ডলফিন গৱেষণা কেন্দ্ৰ অৰ্থাৎ NDRC ক'ত উদ্বোধন কৰা হয়। চাৰিটা অপশ্যন দিয়া আছে। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰ হৈছে অপশ্যন ডি পাটনা। নেক্সট কুৱেশ্যন সুধিছে আয়াৰলেণ্ডৰ মুদ্ৰাৰ নাম কি। অপশ্যন চাৰিটো দিয়া আছে টাকা, ডলাৰ, ৰুপিয়া আৰু ইউৰো। আয়াৰলেণ্ডৰ মুদ্ৰাৰ নাম হৈছে অপশ্যন ডি ইউৰো। নেক্সট কুৱেশ্যন সুধিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুদ্ৰাৰ নাম কি। অপশ্যন চাৰিটো দিয়া আছে ডলাৰ, ইউৰো, ৰুপিয়া আৰু টকা। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ মুদ্ৰাৰ নাম ডলাৰ। নেক্সট কুৱেশ্যন সুধিছে মুম্বাইৰ পুৰণি নাম কি। অপশ্যন চাৰিটো দিয়া আছে মুম্বাই, চেন্নাই, পুনা আৰু মাদ্ৰাজ। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে মুম্বাইৰ পুৰণি নাম অপশ্যন এ মুম্বাই। নেক্সট কুৱেশ্যন সুধিছে দিল্লী কোনখন নদীৰ পাৰত অৱস্থিত। অপশ্যন চাৰিটো দিয়া আছে যমুনা, গংগা, কাবেৰী আৰু ব্ৰহ্মপুত্ৰ। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন এ যমুনা। যমুনা নদীৰ পাৰত অৱস্থিত। নেক্সট কুৱেশ্যন সুধিছে হৰ্ষচৰিত কাৰ ৰচনা। অপশ্যন চাৰিটো দিয়া আছে শংকৰদেৱ, বাণভট্ট, মাধৱ কন্দলী আৰু ওপৰত এটাও নহয়। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন বি বাণভট্ট। হৰ্ষচৰিত বাণভট্টৰ ৰচনা। নেক্সট কুৱেশ্যন সুধিছে ত্ৰিপুৰাৰ ৰাজধানী কি। চাৰিটা অপশ্যন দিয়া আছে আগৰতলা, ভূপাল, কহিমা আৰু পানাজী। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে ত্ৰিপুৰাৰ ৰাজধানী আগৰতলা। অপশ্যন এ আগৰতলা হৈছে ত্ৰিপুৰাৰ ৰাজধানী। নেক্সট কুৱেশ্যন সুধিছে গোৱাৰ ৰাজধানী কি। চাৰিটা অপশ্যন দিয়া আছে ভূপাল, পানাজী, আগৰতলা আৰু কহিমা। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে গোৱাৰ ৰাজধানী অপশ্যন বি পানাজী। পানাজী হৈছে গোৱাৰ ৰাজধানী। নেক্সট কুৱেশ্যন সুধিছে গাখীৰ দৈ হোৱাৰ প্ৰধান কাৰণ। গাখীৰ দৈ হোৱাৰ প্ৰধান কাৰণ হৈছে ভেঁকুৰ, ভাইৰাছ, বেক্টেৰিয়া, ওপৰৰ এটাও নহয়। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন চি বেক্টেৰিয়া। নেক্সট কুৱেশ্যন সুধিছে অভিযাত্ৰী উপন্যাসখন কাৰ জীৱন আৰু কৰ্মৰ ওপৰত আধাৰিত। অপশ্যন চাৰিটো দিয়া আছে অৰণ শৰ্মা, হেম বৰুৱা, চন্দ্ৰপ্ৰভা শইকীয়া আৰু আইদেউ সন্দিকৈ। অপশ্যন চাৰিটোৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন চি চন্দ্ৰপ্ৰভা শইকীয়া। নেক্সট কুৱেশ্যন সুধিছে তলৰ কোনটো বেমাৰ ভাইৰাছৰ বাবে নহয়। চাৰিটা অপশ্যন দিয়া আছে টাইফয়েড, কলেৰা, বসন্ত আৰু হেপাটাইটিছ। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন এ টাইফয়েড। টাইফয়েড বেমাৰ ভাইৰাছৰ বাবে নহয়। নেক্সট কুৱেশ্যন সুধিছে চাৰ্কৰ সৰ্বমুঠ সদস্য দেশসমূহৰ সংখ্যা কিমান। দিয়া আছে 7খন, 4খন, 9খন আৰু 10খন। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন বি 4খন। নেক্সট কুৱেশ্যন সুধিছে ভাৰতত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয়। অপশ্যন দি আছে 28 ফেব্ৰুৱাৰী, 10 জানুৱাৰী, 8 মাৰ্চ আৰু 11 জুলাই। অপশ্যন চাৰিটোৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন এ 28 ফেব্ৰুৱাৰী। নেক্সট কুৱেশ্যন সুধিছে পংগল ভাৰতৰ কোনখন ৰাজ্যৰ উৎসৱ। অপশ্যন চাৰিটো দি আছে উত্তৰ প্ৰদেশ, তামিলনাডু, কেৰেলা আৰু মণিপুৰ। অপশ্যন চাৰিটোৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন বি তামিলনাডু। নেক্সট কুৱেশ্যন সুধিছে
পবিতৰা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত অপশ্যন 4টো দিয়া আছে মৰিগাঁও শোণিতপুৰ গোলাঘাট আৰু বৰপেটা 4টি অপশ্যন ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন এ মৰিগাঁও নেক্সট কুৱেশ্যন সুধিছে জৱাহৰলাল নেহৰু সমাধিস্থলক কি বুলি জনা যায় জৱাহৰলাল নেহৰু সমাধিস্থলক কি বুলি জনা যায় অপশ্যন 4টিৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন চি শান্তিবন বুলি জনা যায় নেক্সট কুৱেশ্যন সুধিছে প্ৰথম ভাৰতীয় মহিলা ৰাজ্যপাল কোন অপশ্যন 4টো দিয়া আছে সৰোজিনী নাইডু প্ৰতিভা দেৱী সিং পাটিল ইন্দিৰা গান্ধী আৰু আশাপূৰ্ণা দেৱী 4টি অপশ্যন ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন এ সৰোজিনী নাইডু নেক্সট কুৱেশ্যন সুধিছে ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে শপত বাক্য পাঠ কৰোৱায় 4টি অপশ্যন দিয়া আছে ৰাজ্যপালে ভাৰতৰ মুখ্য ন্যায়াধীশে প্ৰধানমন্ত্ৰী আৰু অপৰৰ এটা নহয় 4টি অপশ্যন ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন বি ভাৰতৰ মুখ্য ন্যায়াধীশ হয় নেক্সট কুৱেশ্যন সুধিছে অসম দিৱস কিমান তাৰিখে পালন কৰা হয় 4টি অপশ্যন দিয়া আছে 4টি অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন আপোনালোকে কমেণ্ট কৰি জনাবা